জনক ৰজাৰ পদূলিত কইনা ভিক্ষা মাগিছে। ও মন্তৰা একেটা ছাতিতে দুজনকৈ দৰা। মালা পিন্ধা জনে কইনা দান পাব, ছাতি ধৰা জনে মুখলৈ চাব। ও বালি মাহী মৰমৰ খোল খালি, ৰাম ৰূপী দৰাকে
নুপুৰ দললৈ আন্তৰিক অভিনন্দন। শুনি ভাল লাগিলে, কিন্তু এইটো প্ৰশ্ন এটা গৈছে তোমালোকলৈ। গন্ধৰ্ব বিবাহ কাক বোলে আৰু গন্ধৰ্ব বিবাহৰ এক উদাহৰণ দিয়া। গন্ধৰ্ব বিবাহ আমাৰ বৰ কন্যাই নিজেই পচন্দ কৰি পচন্দৰ মতে যি বিয়া হয় তাকে গন্ধৰ্ব বিবাহ বোলে। তাৰে আমাৰ গন্ধৰ্ব বিবাহ প্ৰথম আমাৰ শিৱ পাৰ্বতী, ঊষা অনিৰুদ্ধ, সেই বিবাহকো ধৰিব পৰা যায়। শিৱ পাৰ্বতীৰ নহয়, প্ৰথম গন্ধৰ্ব বিবাহ হৈছিলে ৰুক্মিণী কৃষ্ণৰ। ৰুক্মিণী কৃষ্ণ আৰু শুদ্ধ হৈছে প্ৰথম গন্ধৰ্ব বিবাহৰ ব্যাখ্যাটো তোমাৰ সুন্দৰ হৈছে। প্ৰশ্ন শিতানৰ পাছত এতিয়া মই তোমালোকৰ পজিটিভ আৰু নিগেটিভ কৈছোঁ। শুনি ভাল লাগিছে। নুপুৰ দলৰ আৰু অগ্ৰগতি আমি কামনা কৰিম। তাৰ মাজতে আমি কৈছোঁ বিবাহত বিভিন্ন ৰস পোৱা যায়। বিবাহে কৰুণ ৰস, হাস্য ৰস সকলো দিয়ে। নিশ্চয় জানা তোমালোকে বিবাহ এখন অন্তৰ আত্মাৰ মিলন হয়। বিবাহখন তোমালোকে তাত সুন্দৰ এক ৰসৰ আনন্দ ৰসৰ সৃষ্টি কৰিছা, সুন্দৰ কথা। কিন্তু বিবাহত আমি পৌৰাণিক আধুনিক এই দুইটা ৰস মিলাই গাব লাগিব। আমি আশা কৰিছোঁ তুমি ইমান সুন্দৰকৈ গাইছা, তোমাৰ নামত কিন্তু মই পৌৰাণিকতাৰ লয়টো কম পাইছোঁ। সুন্দৰ পৰিৱেশন হৈছে, কিন্তু সুৰবিলাক পৌৰাণিকতালৈ প্ৰায় বেছিকৈ আধুনিকলৈ গতি কৰিছে। মানে মই তোমাক কৈছোঁ, সম্প্ৰদান কৰোঁতে যিটো নাম গাইছা, সেই গীতটো তোমাৰ নামটো তোমাৰ গীতৰ কলিলৈ গৈছে। তুমি এবাৰ গাই দিয়াচোন, মই তোমাক কৈ দিম। সম্প্ৰদান কৰোঁতে হিমালয় সুধিলে। এক মিনিট, এই নামটো অতি পৌৰাণিক বিয়াৰ। সম্প্ৰদান কৰোঁতে হিমালয় সুধিলে, হৰিহে আদি পুৰুষৰে নামে ৰাম ৰাম। তুমি যে সম্প্ৰদান কৰোঁতে বুলি যিটো কাজ দিছা, নামবোৰ গীতলৈ নিনিবা। কৈ দিয়াৰ কাৰণে বেয়া নাপাবা। অতি সুন্দৰ। তোমালোকে এই সংস্কৃতিটো ধৰি ৰাখিব লাগিব। আশা কৰোঁ ইয়াতকৈ উন্নত প্ৰদৰ্শন কৰিবা। ধন্যবাদ। 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 নুপুৰ বিয়ানামলৈ বিচাৰকে যি তোমালোকক